আজি আপোনালোকলৈ খুব ভাল এটা ৰেচিপি আগবঢ়াই দিছোঁ, যিটো এতিয়া মই ইয়াত নিমখ দিলোঁ আৰু 1 চামুচৰ জোখৰ ৰিফাইন তেল দিলোঁ। লগতে মই এতিয়া ইয়াত মেকৰণি পাস্তাটো দি দিলোঁ। আজি এটা পাস্তা ৰেচিপি খুব সহজতে বনাই খাব পৰা, কোনো ধৰণৰ পাস্তা মছলা নোহোৱাকৈও যে ঘৰতে আপোনালোকে ইমান সোৱাদ লগাকৈ বনাই খাব পাৰিব, তাকে আজি আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। আৰু এতিয়া এইখিনি আমি বইল হ'বলৈ দিব লাগিব। আৰু বেছি বইল নকৰিব, যাতে বেছি বইল হ'লে কি হ'ব, ফাটি যাব। সেইকাৰণে আপোনালোকে যিমানটো জোখৰ বইল কৰে সিমানটো জোখত আপোনালোকে কৰি ল'ব। আৰু কোনো ধৰণৰ পাস্তা মছলা ইয়াত মই ব্যৱহাৰ কৰা নাই। আমি সৰ্বসাধাৰণ ঘৰত ব্যৱহাৰ কৰি থকা মছলাবিলাকেৰে মই আজি একদম খুব সোৱাদেৰে ভৰা এই পাস্তা ৰেচিপিটো আমি বনাই খালোঁ ইতিমধ্যে। সেইকাৰণে আপোনালোকলৈ আজি আগবঢ়াই দিছোঁ। কাৰণ মই বাহিৰত গৈ পেলাই, মানে ৰেষ্টুৰেণ্টত গৈ পেলাই, কোনোবা ফাষ্টফুডৰ দোকানত গৈ মই এইবিলাক বস্তু খাই খুবেই বেয়া পাওঁ। নিজেই ঘৰতে বনাই মই খাই ভাল পাওঁ। সেইকাৰণে মই বনালোঁ। আৰু ইয়াতে মই নহৰু, কেইফুটামান নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। মই কিন্তু কোনো ধৰণৰ থেতালিও দিয়া নাই, পেষ্টটো দিয়া নাই, সৰু সৰুকৈ কাটি পেলাই ইয়াতে দি দিলোঁ। আৰু অকণমান ৰং ধৰি আহিলত এটা পিঁয়াজ মই কাটি লৈছিলোঁ, সেই পিঁয়াজটো এতিয়া ইয়াতে দি পেলাই, আৰু 2টা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ, সেই কেঁচা জলকীয়াকেইটাও ইয়াতে দি দিলোঁ। মন কৰিব যাতে বেছি একেবাৰে মানে বেছি ৰঙচুৱাকৈ নাভাজিব, কাৰণ বেয়া লাগিব খাবলৈ। আৰু এতিয়া আমি ইয়াতে নিমখ ব্যৱহাৰ কৰিম, কাৰণ বইল কৰোঁতেও আমি নিমখ দিছোঁ। সেইকাৰণে পৰিমাণটো আপোনালোকে নিজৰ হিচাপত দিব। আৰু এতিয়া অকণমান এইখিনি আমি লৰাই দিলোঁ। দি পেলাই মোৰ ওচৰত বেলেগ অন্য পাচলি নাছিলে, দাংবডি আছিলে। সেইকাৰণে মই সৰু সৰুকৈ দাংবডিকে কেইডালমান কাটি ল'লোঁ। আৰু কাটি লৈ এতিয়া এইখিনি দি পেলাই ইয়াতে অকণমান ফ্ৰাই কৰিম। একেবাৰে সিজিবলৈ নিদিওঁ, মানে অলপ ফ্ৰাই কৰিম। 3 মিনিটমান ফ্ৰাই কৰিলেই হৈ যাব। ইয়াত গাজৰ, আপোনালোকে কেপচিকাম আৰু লগতে বন্ধাকবি এনেকৈ দি দিলেও খুবেই খাই ভাল লাগে। কিন্তু মোৰ ওচৰত আজি সেইখিনি বস্তু নাই যদিও মোৰ ওচৰত অকল দাংবডি কেইডালমান আছিলে। সেইকেইডালেৰে কিমান সোৱাদ লগাকৈ যে বনাব পাৰি, আৰু আমি ঘৰতে সৰ্বসাধাৰণ ব্যৱহাৰ কৰি থকা মছলাবিলাকেৰে যে পাস্তা ৰেচিপি বনাই খাব পাৰি, তাকেই আজি আপোনালোকক দেখুৱালোঁ। এয়া মই অকণমান জিৰা, ধনিয়া, চফ, গৰম মছলা সকলোবিলাক মই তেজপাত এনেকৈ পেষ্ট কৰি, গোটা মছলা গুড়ি কৰি পেলাই মই ঘৰত ৰাখি দিছিলোঁ। তাৰে মই অকণমান ব্যৱহাৰ কৰিলোঁ। 1/2 চামুচৰ জোখৰ মই জলকীয়া গুড়ি কিন্তু ব্যৱহাৰ কৰিছোঁ। আৰু লগতে এয়া এটা ডাঙৰ চাইজৰ এটা বিলাহী মই পেষ্ট কৰিলোঁ। যিহেতু মোৰ বিলাহীটো একেবাৰে পকা নহয়, আধা পকা নিচিনা হয়, সেইকাৰণে ইয়াৰ ৰংটো তেনেকুৱা হৈছে। এইখিনি দি পেলাই এতিয়া আপুনি সম্পূৰ্ণ বিলাহী গোন্ধটো, যিটো কেঁচা এটা বিলাহী গোন্ধ থাকে, সেই গোন্ধটো যোৱালৈকে ভাজক। আৰু এয়া ভেজ মেয়নিজ আছিলে মোৰ ওচৰত, ইয়াৰে মই এতিয়া 2 চামুচ মেয়নিজ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত নাই, আপোনালোকে নকৰিলেও হ'ব। আৰু এতিয়া এয়া মই 2 চামুচ দি দিলোঁ। দি পেলাই 2 চামুচ দিয়াৰ পিছত ধুনীয়াকৈ আমি এইখিনি লৰাব লাগিব, যাতে গোটা গোটা বান্ধি নাথাকে। আৰু এই মেয়নিজটো কি হ'ব, আপোনাৰ ক্ৰীমৰ নিচিনা কাম কৰিব। আৰু এয়া লগতে মই অকণমান ব্ৰাউন চুগাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত আমাৰ যিটো বগা হোৱাইট চুগাৰ থাকে, সেইটো ব্যৱহাৰ কৰিব। কাৰণ মোৰ ওচৰত ব্ৰাউন চুগাৰ আছিলে, তাৰে অকণমান ব্যৱহাৰ কৰিছোঁ। আৰু 1/2 চামুচমানৰ জোখৰ মই এয়া জালুকৰ গুড়ি ব্যৱহাৰ কৰিলোঁ। বছ, আমাৰ মছলাৰ নামত ইমানেই হৈ গ'ল। আৰু এতিয়া পাস্তাখিনি যিখিনি বইল কৰি ৰাখিছিলোঁ সেইখিনি দি দিম। আৰু আপোনাৰ সন্তানে খাই খুবেই ভাল পাব। এনেধৰণে ঘৰতে বনাই দিবচোন। একদম স্বাস্থ্যৰ কাৰণে ভাল বুলিয়ে মই কৈছোঁ, কাৰণ ঘৰুৱা খাদ্য ঘৰত বনাই দিয়া। আৰু হোটেলত বা আপুনি ফাষ্টফুডৰ দোকানত যাওক, বহুত তেওঁলোকে মছলা ব্যৱহাৰ কৰি পেলাই বনাই দিব। কিন্তু আপুনি আপোনাৰ সন্তানৰ কাৰণে যি স্বাস্থ্যৰ লগত জড়িত হোৱাকৈ যি খাদ্য বনাই দিব, নিশ্চয় আপুনি আপোনাৰ সন্তানৰ আৰু আপোনাৰ ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি পেলাই বনাব, নহয় জানো? আৰু সকলোবিলাক মছলা দিলে যে খাবলৈ ভাল হ'ব এইটো কথা নহয়। আৰু মই যিখিনি পাস্তা বইল কৰিছিলোঁ তাৰ পানীখিনি থৈ দিছিলোঁ, অকণমান মই তাৰে পানী ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু মই মোৰ ল'ৰাক, মোৰ ঘৰৰ মানুহজনক
সকলোকে মই এনেকেই বনাই খুৱাওঁ, তেওঁলোকে খুবেই ভাল পায়। আজি মোৰ ওচৰত কিন্তু টমেটো যিটো বিলাহী চচ মই দোকানত ব্যৱহাৰ কৰোঁ সেইটো নাছিলে, আৰু লগতে যিটো চিলি চচ পোৱা যায় সেইটোও মোৰ ওচৰত নাছিলে, কিন্তু চয়া চচ আছিলে। মই চয়া চচটো তেনেকে মই ব্যৱহাৰ কৰা নাই, কাৰণ আজি মই এনেকৈয়ে ব্যৱহাৰ কৰিছোঁ। কোনো ধৰণৰ চয়া চচ বা চিলি চচ টমেটো চচ এইবিলাক ব্যৱহাৰ নকৰাকৈও যে পাস্তা বনাই খাব পাৰি, তাকেই আপোনালোকক দেখুৱালোঁ। কিন্তু মেয়নিজ মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ, যিয়ে নেকি ক্ৰীমৰ কামটো কৰিছে। আৰু এয়া আমাৰ পাস্তা ৰেচিপি সম্পূৰ্ণ হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে, দেখোঁতেই খাবলৈ মন যোৱা নাই নে আপোনালোকৰ? আমাৰ কিন্তু ঘৰত এই ধৰণে বনাই দিলে খাই খুব ভাল পায়। তেওঁলোকে সেই চচবিলাক দি বনাই দিলে খাই ইমান ভাল নাপায়। এনেকৈ যদি একদম চিম্পুলকৈ আপুনি বনাই দিয়ে, তেওঁলোকে খাই খুবেই ভাল পায়। আৰু মই যিহেতু মই এগৰাকী মাক, সেইকাৰণে মই মোৰ সন্তানৰ আৰু মোৰ নিজৰ ঘৰৰ মানুহখিনিৰ দায়িত্বটোতো মোৰেই নহয় জানো? তেওঁলোকৰ স্বাস্থ্যৰ যতন মই নিজেই